Hello students, আমাৰ 5.1 or question number 31, 32, 33, 34 এইকেইটা question থাকি গৈছিলে যে আমি সেইকেইটা সলভ কৰিবলৈ ওলাইছো তোমালোকে সেইকেইটা question কৰাৰ আগতে কম্পোজিট ফাংচনৰ কথা অলপ জানিব লাগিব কম্পোজিট ফাংচন মানে হয় কি হেতু জানিব লাগিব আৰু কম্পোজিট ফাংচনবোৰ কোনটোৰ ভিতৰত কোনটো সোমাই থাকে জানিব লাগিব মানে এনেকুৱা কথাটো এটা ফাংচন fx আছে আৰু এটা ফাংচন gx আছে ঠিক আছে এতিয়া এই ফাংচন দুটা কেতিয়াবা এনেকৈ থাকিব পাৰে f of gx হৈ থাকে মানে f ফাংচনটোত gx টো ভেৰিয়েবল হৈ আছে আকৌ g ফাংচনটোত x টো ভেৰিয়েবল হৈ আছে কিন্তু আৰু এটা উল্টা কেছো হ'ব পাৰে g ফাংচনটোত fx ভেৰিয়েবল হৈ আছে আৰু f ফাংচনটোত x টো ভেৰিয়েবল হৈ আছে বুজি পাইছা কথাটো মানে এনেকুৱা এডাল সাপ আছে স্নেক এতিয়া স্নেকডালৰ মুখৰ ভিতৰত ফ্ৰগটো আছে নে ফ্ৰগটোৰ মুখৰ ভিতৰত স্নেকডাল আছে সেইটো আমি উলিয়াব জানিব লাগিব সো ফাংচনৰ ক্ষেত্ৰত হেতু এপ্লাই হ'ব ফ্ৰগটো ফাংচন এটা স্নেকডালো ফাংচন এটা ফ্ৰগটোৰ ভিতৰত স্নেকডাল সোমাই আছে নে স্নেকডালৰ ভিতৰত ফ্ৰগটো সোমাই আছে আমি হেতু উলিয়াব লাগিব তোমালোকে চাবা ভালকৈ দুটা ফাংচন সাপোজ এটা ফাংচন ধৰি লোৱা gx এটা ফাংচন ধৰি লোৱা fx ঠিক আছে gx এটা কন্টিনিউয়াস ফাংচন gx টো যদি এটা কন্টিনিউয়াস ফাংচন হয় আৰু fx টো যদি এটা কন্টিনিউয়াস ফাংচন হয় তেতিয়া হলে আমি এই ফাংচনটো লওঁ বা এই ফাংচনটো লওঁ সেই দুটা হৈছে কম্পোজিট ফাংচন এতিয়া এই ফাংচনটো হ'ব কন্টিনিউয়াস এই ফাংচনটো হ'ব কন্টিনিউয়াস কাৰণ gx কন্টিনিউয়াস fx কন্টিনিউয়াস দুইটা ফাংচন ইন্ডিভিজুয়ালি যদি কন্টিনিউয়াস হয় তেতিয়া হলে আমি ক'ব পাৰিম যে f of gx is also continuous আৰু g of fx is also continuous clear যেতিয়া আমি কোৱেশ্চন কেটা কৰিম তেতিয়া বেছি ভালকৈ ক্লিয়াৰ হ'ব তোমালোকৰ চাবা কোৱেশ্চন নম্বৰ 31 স্টাৰ্ট কৰো খালি কথাটো মনত ৰাখিবা যে ইন্ডিভিজুয়ালি ফাংচন কেটা যেতিয়া কন্টিনিউয়াস হয় তেতিয়া হিহঁতৰ কম্পোজিট ফাংচনবোৰো কন্টিনিউয়াস হ'ব এতিয়া 31 কোৱেশ্চন নম্বৰ 31 কোৱেশ্চন নম্বৰ 31 ত কি দিয়া আছে চোৱা fx এটা ফাংচন দি থোৱা আছে সেই ফাংচনটো লিখা আছে cos of x square এতিয়া এনেকুৱা ধৰণৰ ফাংচন আমি কেতিয়াও পোৱা নাছিলো আমি পাইছিলো cos x এনেকুৱা সিম্পল ফাংচন পাইছিলো বা x square এনেকুৱা সিম্পল ফাংচনবোৰ পাইছিলো কিন্তু এতিয়া কি হ'ল cos x আৰু x square এনেকুৱা ফাংচনবোৰ দুটা কম্বাইন হৈ আছে কম্বাইন হৈ থাকিলে আমি কেনেকে উলিয়াব লাগিব কোনটো ফাংচন কি হয় আমি চাও আমি ফাৰ্ষ্টতে জাস্ট ধৰি লম let gx is equal to x square ইয়াত x square যেহেতু আছে হেতু কাৰণে আমি gx equal to x square ধৰিছো আৰু ধৰিম fx টো ধৰিব নোৱাৰো ইয়াত fx দিথোৱা আছে কম্পোজিট ফাংচনটো fx হয় হেতু কাৰণে fx নধৰো ইয়াত hx ধৰিম hx টো কি হ'ব cos x এতিয়া তোমাক যেটো ফাংচন দিথোৱা আছে সেই ফাংচনটো লিখিবলৈ ট্ৰাই কৰা তুমি চাবা দেই cos of x square লিখিলা cosৰ ভিতৰত x square সোমাই আছে কিন্তু x square মানে আমি কি ধৰি থৈছো gx ধৰি থৈছো ন সো ইয়াত আমি cos of x square ৰ জাগাত আমি কি লিখিব পাৰো cos of gx লিখিব পাৰো x square ৰ ঠাইত আমি কি কৰিছো gx লিখি দিছো কিন্তু এটা বস্তু চাবা তুমি আমি ধৰি লৈছো যে hx equal to cos x হয়নে ইয়াত যেতিয়া x থাকে তেতিয়া ইয়াত x আছে কিন্তু আমি ইয়াত কি পাইছো cos of gx পাইছো তেতিয়াহলে ইয়াত যদি cosৰ পাছত cosৰ ভিতৰত যদি gx সোমাই আছে তেতিয়াহলে ইয়াত h ৰ ভিতৰতো কি সোমাই থাকিব লাগিব gx সোমাই থাকিব লাগিব বুজি পালা কথাটো সো cos of gx মানে একো নহয় হেতু হৈছে h of gx ক্লিয়াৰ সো কম্পোজিট ফাংচনটো পাই গলো কম্পোজিট ফাংচনটো হৈছে h of gx মানে fx is equal to h of gx এখানলৈকে ক্লিয়াৰ হ'ল এতিয়া তাৰ পাছত আমি কি লিখিম চাবা তাৰ পাছত আমি কি লিখিম আমি কি জানো gx ফাংচনটো gx যেটোক আমি x স্কয়াৰ বুলি ধৰিছো পলিনোমিয়াল এটো কি হয় কন্টিনিউয়াস হয় পলিনোমিয়ালবোৰ সদায় কি থাকে কন্টিনিউয়াস থাকে আকৌ cos x বুলি এটা ধৰি থৈছো ন hx টো কি হয়
কিন্তু cos x সেইটো হৈছে কন্টিনিউয়াস এই দুইটা ফাংশন কন্টিনিউয়াস দুইটা ফাংশন যদি কন্টিনিউয়াস হয় তেতিয়া হলে আমি ক'ব পাৰো therefore fx or h of gx is also a continuous function so yate question to শেষ ইয়াৰ পাছত আমি নেক্সট পাৰ্টটো কৰিব পাৰিম question number 32 খালি ইয়াত ব্ৰেকেটটো দিবলৈ নাপাহৰিবা এই ব্ৰেকেট দিব লাগিব question number 32 লে যাও আমি question number 32 কি দিয়া আছে আমাক দিয়া আছে show that fx equal to mod of cos x is a continuous function is a continuous function আমি সলিউশনটো কেনেকৈ কৰিম চাবা ইয়াতো চাবা তোমালোকে cos to modৰ ভিতৰত সোমাই থকা আমি কেতিয়াও পোৱা নাছিলো মডুলাছৰ ভিতৰত cos বাই থকা বা মডুলাছ অফ cos x আমি পোৱা নাছিলো আগতে হয়নে কিন্তু আমি কি পাইছিলো আমি সিম্পলি কি পাইছিলো চাবা মডুলাছ অফ x পাইছিলো আৰু cos x পাইছিলো হয়নে এটোটো মনত আছে এনেকুৱা ধৰণৰ ফাংচনবোৰ পাইছো আমি গতিকে আমি জাস্ট ধৰি লম আকৌ একে let আমি কি ধৰিম gx equal to cos x এটো তোমালোকে ধৰিলে হ'ল এটো hx বুলি ধৰিব পাৰা হেতু তোমালোকৰ কথা cos x টো hx বুলি ধৰিলো ভুল নহয় খালি এক্স্যাক্টলি কম্পোজিট ফাংচনটো কেনেকৈ ডিফাইন কৰিব লাগিব আমি হেতু জানিব লাগিব আৰু hx টো আমি কি ধৰিম hx টো ধৰিম mod of x ঠিক আছে এতিয়া আমি যাও যেটো কম্পোজিট ফাংচন দিয়া আছে হেতুলে হেতু কি দিয়া আছে হেতু দিয়া আছে fx is equal to mod of cos x হয়নে mod of cos x কিন্তু cos x মানে কি ধৰি লৈছো cos x মানে আমি ধৰিছো gx গতিকে ইয়াত mod of gx বুলি লিখিলেও ভুল নহয় mod of gx বুলি লিখিলেও ভুল নহয় তাৰ পাছত কি কৰিম চাবা এই পাৰ্টটোৰ পৰা উলিয়াম সেই পাৰ্টটোৰ পৰা উলিয়াম hx is equal to mod of x ইয়াত যেতিয়া x আছে তেতিয়া ইয়াত modৰ ভিতৰত কি আছে x আছে যদি modৰ ভিতৰত gx থাকে তেতিয়া হলে ইয়াত h ৰ ভিতৰতো কি থাকিব লাগিব gx থাকিব লাগিব মানে h ফাংচনটোৰ ভেৰিয়েবলটো হৈছে g ফাংচনটো আৰু g ফাংচনটোৰ ভেৰিয়েবলটো হৈছে x হেতু কথা মনত ৰাখিবা কম্পোজিট ফাংচনটো আমি উলিয়াব পাৰিলো h of gx হল মানে f of x is equal to h of gx হৈ গল এতিয়া সো আমি ইন্ডিভিজুয়ালি কোনকেটা ফাংচন ধৰিছো mod x আৰু cos x একেটা ধৰি থৈছো ন mod x আৰু cos x ধৰি থৈছো এতিয়া cos x টো ইয়াৰ পাছতে এখিনি লিখাৰ পাছত আমি কি কৰিম আমি লিখিম cos x is continuous কাৰণ cos x ৰ গ্ৰাফডাল আমি এনেকুৱা পাওঁ চাবা cos x ৰ গ্ৰাফডাল আমি এনেকুৱা পাওঁ এনেকুৱা ধৰণৰ গ্ৰাফ পাওঁ গতিকে এই গ্ৰাফটো কি হয় কন্টিনিউয়াস হয় তাৰ পাছতে mod x ৰ গ্ৰাফ mod x is also continuous ইয়া কন্টিনিউয়াস হয় mod x ৰ ব্ৰেক এটা আহে ইয়াতে কিন্তু কন্টিনিউটি ব্ৰেক নহয় এখিনিতে কি হৈছে তোমাৰ ডাইৰেকশনটো চেঞ্জ হৈছে গ্ৰাফডালৰ কিন্তু কন্টিনিউটি ব্ৰেক হোৱা নাই এতিয়াও কন্টিনিউয়াস হৈ আছে এই cos x individually continuous mod x individually continuous তেতিয়া হলে আমি কি ক'ব পাৰো আমি ক'ব পাৰো যে therefore fx which is equal to h of gx is also a continuous function is also continuous okay next ahile 33 কি আছে examine that sin mod x is continuous function examine that sin mod x is continuous function এতিয়া এই কোৱেশ্চনটো মই কৰি নাথাকো এই কোৱেশ্চনটো তোমালোকক হোমৱৰ্ক দিছো তোমালোকে কৰিবা কৰি পেলাই মোক সাবমিট কৰিবা কোৱেশ্চন নম্বৰ 33 ইয়াত ওলাই আছে এটা আমি ফাংচন ধৰি ল'ব লাগিব sin x ধৰিম আৰু এটা mod x ধৰিম
ধৰা পাছত কৰিলেই হ'ল এটা ফাংচন gx বুলি ধৰি ল'বা আৰু এটা ফাংচন hx বুলি ধৰি ল'বা ধৰি পেলাই তোমালোকে উলিয়াবলৈ ট্ৰাই কৰিবা তাৰ পাছত আহিলে 34 question number 34 question number 34 ত কি দিয়া আছে আমাৰ 34 question ত কোৱা হৈছে find all the points of discontinuity find all the points of discontinuity of discontinuity of f মানে f এটা ফাংশন দি থোৱা আছে defined by mod x minus mod of x plus 1 এই পাৰ্টটোকে f বুলি ধৰি লোৱা হৈছে fx বুলি ধৰি লোৱা হৈছে আৰু fx equal to এটো দিয়া আছে এতিয়া আমি কি কৰিব লাগিব এটো ডিসকন্টিনিউটি আছে নাই বা পইণ্ট অফ ডিসকন্টিনিউটি আমি ডিটাৰমাইন কৰিব লাগিব ফাৰ্ষ্টতে আমি কি কৰিম ইয়াত থকা যিকেইটা মডৰ ফাংচন সেইকেইটা আমি ধৰি ল'ম ইন্ডিভিজুৱেলি আমি ধৰি ল'ম আমি সলিউশনত ধৰি ল'ম let gx is equal to x gx be equal to x and h of x be equal to x plus 1 mod of x plus 1 mod x to hoise continuous mod x to hoise continuous ako mod of x plus 1 heitu hoise continuous mod x or যদি আমি গ্ৰাফটো ড্ৰ কৰো তেতিয়া হলে এনেকুৱা হয় চাবা horizontally x axis আৰু vertically y axis mod x or গ্ৰাফটো এনেকুৱা হয় ইয়ালৈকে আহে 0 লৈকে আকৌ ইয়াৰ পৰা উভতি যায় এনেকুৱা এটো হৈছে mod x or কাৰ্ভ আৰু ইয়াত দেখা পাইছো যে এটো কন্টিনিউয়াস হয় তাৰ পাছত mod x plus 1 যেতিয়া হয় তেতিয়া কথাটো এনেকুৱা হ'ব চাবা mod x plus 1 x ৰ ভ্যালুটো যদি -1 বহাই দিয়া x ৰ ভ্যালুটো -1 x ৰ ভ্যালু -1 বহালে এই ফাংশনটোৰ ভ্যালুটো কি পাবা hx equal to mod x plus 1 যে আছে তাত যদি মই h -1 বহাই দিও তেতিয়া ইয়াত কি হ'ব -1 plus 1 হয়নে এখিনি কৰিব নালাগে এটো পাৰ্ট মই হেৰি কৰি দিম ইয়াত কি হ'ব 0 হ'ব mod of 0 কি পাম 0 পাম এই পাৰ্টটো তোমালোকে লিখিব নালাগে সো ভেৰিয়েবলটোৰ ভ্যালু যেতিয়া -1 হয় ভেৰিয়েবলটোৰ ভ্যালু -1 হওঁতে ফাংশনটোৰ ভ্যালু কি পাইছো 0 পাইছো মানে পইণ্টটো ইয়াতে এস্টাবলিশ হ'ব হয়নে পইণ্টটো ইয়াতে থাকিব সো ইয়াত কেনেকুৱা পাবা তুমি গ্ৰাফটো এনেকুৱা ধৰণৰ পাবা তথাপিতো যদি চোৱা ইয়াতো একে কন্টিনিউটি ব্ৰেক হোৱা নাই গতিকে এই ফাংশনটো কি হয় কন্টিনিউয়াস হয় যদি দুটা ফাংশন কন্টিনিউয়াস থাকে আৰু কিহতৰ আমি ডিভিজন কৰো মানে fx আৰু gx এই দুটা ফাংশন কন্টিনিউয়াস তেতিয়া আমি f plus g কৰো লাগিলে বা f minus g কৰো বা f into g কৰো বা f divided by g কৰো এই যোনবোৰ কম্বাইন্ড ফাংশন পাম সেই ফাংশনবোৰ কি হ'ব কন্টিনিউয়াস হ'ব এই ফাংশনবোৰ হ'ব কন্টিনিউয়াস তেতিয়া হলে আমি ক'ব পাৰিম নে যে f of x which is equal to mod of x minus mod of x plus 1 is continuous everywhere হয় ইয়াতে খালি তোমালোকে continuous লিখিবা where x belongs to r at every real point where x belongs to r at every real point mod x is continuous at every real point mod x plus 1 is continuous তেতিয়াহলে আমি কি পালো fx equal to mod x minus mod x plus 1 is also continuous everywhere যদি everywhere সব জায়গাতে continuous হয় তেতিয়াহলে point of discontinuity থাকিব জানো নাথাকে কোৱেশ্চনটো ধৰিছে কি point of discontinuity ফাইন্ড কৰিবলৈ কৈছে ন গতিকে point of discontinuity নাই আমি কি লিখিম therefore there is no point of discontinuity point of discontinuity নাই